এতিয়া হৰিপ্ৰসাদ শইকীয়াদেৱক মই মঞ্চলৈ আমন্ত্ৰণ জনাইছো। তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব জয়ৰাজ কলিতাই। এতিয়া মঞ্চলৈ একশৰণ ভাগৱতী সমাজৰ আচাৰ্য শ্ৰীযুত দয়াল কৃষ্ণ বৰাদেৱক আমন্ত্ৰণ জনাইছো। তেখেতক আগবঢ়াই আনিবৰ বাবে আমাৰ জিবি মেম্বাৰ অঞ্জনা তামুলীক অনুৰোধ জনালো। আমি এইমাত্ৰ জানিব পাৰিছো আজি তেখেতৰ জন্মদিন। আমি ছ'চাইটি ফৰ শ্ৰীমন্ত শংকৰদেৱৰ তৰফৰ পৰা সকলো হৈ তেওঁক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছো। তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিদ্যাদাসে। এতিয়া এখনি শৰাইৰে সন্মানিত কৰিব ডক্টৰ বুলজিৎ বুঢ়াগোহাঁই। আজিৰ শুভ দিনত শ্ৰীযুত বৰাদেৱে আমাক এটি চমু ভাষণেৰে আপ্লুত কৰিব। कृष्णाय वासुदेवाय देवकीनंदनाय च नंदगोपकुमाराय गोविंदाय नमो नमः। नमः पंकजनाभाय नमः पंकजमालिने नमः पंकजनेत्राय नमस्ते पंकजंघ्राय। वसुदेवसुतं कृष्णकं च चनलमत्नं दैवकीहृदयानन्दं कृष्णं वन्दे जगद्गुरुं। मोकं कर्ति वचालं पंगं लंघयते यत् कृपातमहं वन्दे परमानंद माधवं परमानंद माधवं। আজিৰ সভাত বিশিষ্ট অতিথিৰূপে উপস্থিত থকা মোৰ পৰম শ্ৰদ্ধেয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ প্ৰভুজনা, সপ্ত মহাসভাৰ প্ৰাক্তন সভাপতি ভদ্ৰকৃষ্ণ গোস্বামী গোসাঁইছৰ, মোৰ সন্মুখত থকা সন্ত মণ্ডলী, সজ্জনবৃন্দ, সকলোতকৈ বেছি ছ'চাইটি ফৰ শংকৰদেৱ শ্ৰীমন্ত শংকৰদেৱৰ সভাপতি প্ৰমুখে কাৰ্যকৰ্তাসকল আৰু ইয়াত সমবেত হোৱা তৰুণ তৰুণীসকল, জয় জয়তে মই সকলোৰে চৰণত শিল ধৰি মোৰ প্ৰণিপাত জনাইছো। আজি সকলোতকৈ আনন্দৰ দিন মোৰ। আনন্দৰ কাৰণ এইটো, বহুদিনৰ সপোন এয়া যেন ছ'চাইটি ফৰ শ্ৰীমন্ত শংকৰদেৱে সাক্ষাৎকাৰ কৰিবলৈ গৈ আছে। তাৰ কাৰণে মই সকলোতকৈ বেছি আনন্দিত হৈছো আৰু তেখেতসকলক হিয়া ভৰা মোৰ শ্ৰদ্ধা, মোৰ কৃতজ্ঞতা আৰু কি শব্দই ক'ব পাৰি নাজানো, ওলগ জনাইছো। প্ৰকৃততে শংকৰদেৱ মহাপুৰুষ গুৰুজন, যিজনৰ বিষয়ে আমি সকলোৱে কওঁ সৰ্বগুণাকাৰ। মাধৱী পুৰুষে আৰু এটা শব্দ লগাইছে,
যাক এৰি নাহি কেও পাওঁ, যাক কাৰো লগত তুলনা কৰিব নোৱাৰি। ভগৱান কৃষ্ণৰ পিছতে সম্ভৱ বিশ্বৰ সকলোতকৈ শ্ৰেষ্ঠ মহাপুৰুষ। এয়া আমি অসমত অসমীয়াসকলে মহাপুৰুষসকলে কৈ থকা কথা। কিন্তু তাত কিন্তু ৰৈ যায়। মহাপুৰুষক প্ৰচাৰ প্ৰসাৰত আমি আজিলৈকে একো কৰা নাই, কৰিব পৰা নাই। মই দুটামান উদাহৰণ চমুকৈ 1987 পোলেণ্ড তেতিয়া কমিউনিষ্ট দেশ। পোলেণ্ডত এজন ধৰ্মগুৰু 500তম জন্ম উৎসৱ পাতিলে পোলেণ্ড চৰকাৰে, কমিউনিষ্ট চৰকাৰে। আৰু সেই কমিউনিষ্টসকলে লগ লাগি পলাই তেওঁলোকে উদযাপন সমিতি কৰিলে। গোটেই পৃথিৱী ৰজনজনাই যোৱাকৈ তেওঁলোকৰ গাঁৱে গাঁৱে কৰিলে, কেন্দ্ৰীয়ভাৱে কৰিলে, সকলোতে কৰিলে। তাৰ দুবছৰৰ পিছত 89 শ্ৰী মাধৱদেৱ পুৰুষৰ জন্ম 500তম উৎসৱ কৰিছিল। অসম চৰকাৰ, অসম সাহিত্য সভা নিজকে জাতীয় অনুষ্ঠান বুলি দপদপাই ফুৰা যিবিলাক দল সংগঠন আছে, সেইসকল অসম সাহিত্য সভাই এজন বিশিষ্ট সাহিত্যিকৰ কাৰণে চব শাখালৈকে নিৰ্দেশ দিয়ে জন্ম উৎসৱ পাতিবৰ কাৰণে। কিন্তু মাধৱদেৱৰ বিষয়ে নিদিলে, দিয়া নাই। আকৌ চৰকাৰে একো কৰা নাই। মহাপুৰুষ গুৰুজনাৰ 500তম জন্মোৎসৱ হৈছিল। 1998 মহাপুৰুষ গুৰুজনাৰ 550তম জন্মোৎসৱ হৈছিল। অসমীয়া সমাজে, অসমৰ ৰাইজে, অসম চৰকাৰে মাধৱদেৱ পুৰুষৰ ক্ষেত্ৰত যিটো কৰিছিল সেইটোকে ধাৰাবাহিকভাৱে ৰাখিলে, অৰ্থাৎ একো নকৰিলে। দুৰ্গা পূজাৰ সময়ত বংগৰ আৰ্হিত আমাৰ ইয়াত প্ৰত্যেকখন বাতৰি কাগজে বিশেষ সংখ্যা উলিয়ায়। কিন্তু শংকৰদেৱ মাধৱদেৱৰ জন্মোৎসৱত 500তম জন্মোৎসৱতো এটাও বিশেষ সংখ্যা উলিওৱা নাই। মোৰ এনেকুৱা লাগে মহাপুৰুষ গুৰুজনে যেতিয়া ইহলোকত থাকি ধৰ্ম সংস্কৃতি প্ৰচাৰ প্ৰসাৰ কৰি আছিল, সেইখিনি সময়ত ভগৱানত মত্ত হৈ ৰজাঘৰীয়া প্ৰজাঘৰীয়াই মহাপুৰুষক যিধৰণে এঘৰীয়া কৰিবলৈ যত্ন কৰিছিল, আজিও যেন সেই ধাৰাবাহিকতা ৰক্ষা হৈ আছে। এনে যেন যোৱা কিছু বছৰ আগতে সন্ত কবিৰ দাসৰ 600তম জন্মোৎসৱ উত্তৰ প্ৰদেশ চৰকাৰে, উত্তৰ প্ৰদেশৰ বিদ্বৎ সমাজে, উত্তৰ প্ৰদেশৰ সকলোবিলাক বিশ্ববিদ্যালয় লগ লাগি পেলাই সন্ত কবিৰ দাসৰ সমস্ত ৰচনাৱলী ভাৰতবৰ্ষৰে নহয় পৃথিৱীৰ বিভিন্ন ভাষালৈ প্ৰচাৰ কৰিলে। আমাৰ বিশ্ববিদ্যালয়বিলাকেও একো কৰা নাই। ঠিক একেই নিচিনাকৈ মীৰাবাইৰ ক্ষেত্ৰত ৰাজস্থান চৰকাৰৰ তাৰ বিদ্বৎ সমাজ, নৰসিংহ মেহতাৰ ক্ষেত্ৰত গুজৰাট চৰকাৰৰ তাৰ বিদ্বৎ সমাজ, বাকীসকলৰ কথা নকওঁৱেই। বিবেকানন্দ কমিউনিষ্ট চৰকাৰে তেওঁলোকে নিজৰ কৰ্তৃত্ব নাৰাখাকৈ
ৰামকৃষ্ণ মিছনক দি সকলো ধৰণৰ সহায় কৰি সমস্ত ৰচনাৱলী গোটেই পৃথিৱীত বিয়পাই দিছে। ৰবি ঠাকুৰৰ কথা নকওঁ, আমি যেন মহাপুৰুষক কি কৰিব গৈ আছো। ভাৰতবৰ্ষৰ যিকোনো পুথিভঁৰাললৈ যাওক, চৰকাৰী বেচৰকাৰী, এইসকলৰ কিতাপ আপুনি পাব। মহাপুৰুষৰ বিষয়ে কোনোবা যদি এজনে ইয়াত ইংৰাজী বা হিন্দী কিতাপ এখন বিচাৰে, জানিবলৈ বিচাৰে, সামান্য জীৱনীখন আমি দিব নোৱাৰা অৱস্থা। এইটো হল আমাৰ বৰ্তমান শিক্ষা ব্যৱস্থা এনেকুৱা হৈ গৈছেগৈ যে নতুন পুৰুষৰ কাৰণে আমাৰ সংস্কৃতিৰ, আমাৰ ধৰ্মৰ, আমাৰ পৰম্পৰাৰ শিপাডাল বিচ্ছিন্ন হৈ পৰিছে। এইসকলক কোনে পথ দেখুৱাব? কোন আছে অসমত? ভাৰতবৰ্ষত প্ৰচাৰ কৰা, বিশ্বত প্ৰচাৰ কৰা বাদ দিয়ক, কোন আছে? এনে ক্ষেত্ৰত মই আপোনালোক সকলোকে কাবুতি কৰিছো। এই বছৰ আমি অসমৰ সকলো বিদ্বত সমাজ, সকলো বিশ্ববিদ্যালয় লগ লাগি একেলগে শ্ৰীমন্ত ছচাইটি ফৰ শ্ৰীমন্ত শংকৰদেৱৰ আৰ্হিৰে এয়া যেন আমাৰ বাটকটীয়া হওক, মহাপুৰুষক প্ৰচাৰ প্ৰসাৰৰ কাৰণে আগবাঢ়ি আহোঁ। মই আৰু এটা কথা ক'ব বিচাৰিছো, সেই কথাটো হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ, সত্ৰ মহাসভা আৰু সত্ৰ মহাসভাৰ লগত জড়িত যিমান সত্ৰ, আমি এখন ভাগৱতী সমাজ। আমি সকলো নিজৰ নিজৰ অভিনিৱেশ, নিজৰ নিজৰ গণ্ডিৰ পৰা অকণমান ওলাই উমৈহতীয়াকৈ বহি মহাপুৰুষক প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত আগবাঢ়ি আহোঁ। মই আজি আপোনালোকক এটা কথা জনাব বিচাৰিছো, মোৰ বাৰে বাৰে মনলৈ আহি আছে যে এইসকল অনুষ্ঠান প্ৰতিষ্ঠানত মই নিজে আহ্বায়ক হিচাপে সকলোকে, আমি সৰুকে হ'লে এখন বৈঠক মই আহ্বান কৰিম। এইসকল বহি আছে, সকলোকে মই অনুৰোধ কৰিছো, সকলো আহিব, সকলোৱে লগ লাগি গুৰুজনক বিশ্ব দৰবাৰত নহয়, ভাৰতবৰ্ষৰ, মই ভাৰতৰ বিভিন্ন প্ৰান্তত ঘূৰি থাকো, সকলোৱে শংকৰদেৱক দিয়ক, শংকৰদেৱক দিয়ক, আমাক দিয়ক। চিনেমা উলিয়াব নোৱাৰেনে, অমুক কৰিব নোৱাৰেনে, তমুক কৰিব নোৱাৰেনে? লাজো লাগে, অক্ষমতা কথা নিজে অনুভৱ কৰো। আজি আমাৰ এয়া ছচাইটি ফৰ শংকৰদেৱ, আমাৰ বাটকটীয়া হওক, মই সকলোকে আকৌ এবাৰ প্ৰণাম জনাই মোৰ আহ্বান সকলোৱে কামলৈ যাওক, তাকেই কামনা কৰি মোৰ বক্তব্য সামৰণি মাৰিছো।